দুপৰীয়াৰ হাঁহি বন্ধুসকল, গুড আফটাৰনুন। পুৱাৰ সোণালী পোহৰ এতিয়ালৈকে মাটিত উষ্ণতা বিলাইছে। সূৰ্যটো ঠিক আকাশৰ মাজত যেন হাঁহিছে আৰু কৈছে যে আজিৰ দিনটোত আপুনি একেবাৰে উজ্জ্বল, প্ৰাণ শক্তিৰে ভৰপূৰ, যেন নিজেই পোহৰ। তাপমাত্ৰা প্ৰায় 30 ডিগ্ৰী, বতাহটো স্নিগ্ধ, গছপাতৰ মাজেৰে সূৰ্যৰ ৰশ্মিয়ে সোণালী ছাঁ বিলাইছে। অফিচৰ কীবৰ্ড টিপাৰ শব্দ, চাহৰ কাপৰ সোৱাদৰ অনুভৱ। কোনোবা ব্যস্ত, কোনোবাই অলস হাঁহি মাৰিছে। এইবোৰেই হ'ল জীৱনৰ সুৰ। মনত ৰাখিবা, দুপৰীয়া অলস নহয়, ই বিশ্ৰামৰ সুৰ। এক ছেকেণ্ড দিয়ক নিজক শুনিবলৈ, নিজৰ মনটো ক'ত হাঁহিছে সেয়া অনুভৱ কৰিবৰ বাবে। যেতিয়া আপুনি মনেৰে কাম কৰে, প্ৰত্যেকটো মুহূৰ্তই অৰ্থ পায়, কিয়নো কামৰ মাজতে আনন্দ থাকে। যেতিয়া আপুনি নিজৰ সপোনবোৰৰ বাবে দৌৰে, তেনেহ'লে বন্ধুসকল, হাঁহি এটা দিয়া, চাহৰ কাপটো লোৱা আৰু আজিৰ বাকী সময়খিনি নিজৰ গল্পৰ পৃষ্ঠা লিখা। ধন্যবাদ।